এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ নৱালী উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা। থিতাতে নিহত হৈছে এজন ব্যক্তি। এখন গাড়ী আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত নিহত হয় ব্যক্তিজন আৰু আৰক্ষী উপস্থিত হৈ নিহত ব্যক্তিজনক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছে। আৰু সবিশেষ জানিবৰ কাৰণে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ যোৰহাটৰ সাংবাদিক অনুপ কুমাৰ দত্তৰ সৈতে। আপোনাৰ কাষলৈ আহিছোঁ। যোৰহাটৰ নৱালী উৰণ সেতুত যিহেতু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, ইতিমধ্যে থিতাতে এজন ব্যক্তি নিহত হৈছে আৰু এখন গাড়ী আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ। শেহতীয়াকৈ কি আপডেট আছে আপোনাৰ কাষত, অনুপ কুমাৰ দত্ত? চাওক, এতিয়া যিকেইজন ব্যক্তি দুৰ্ঘটনা আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছে আৰু এজন ব্যক্তি থিতাতে নিহত হ'ল। তাৰপৰা বাকী যিখিনি তেওঁলোকৰ পৰিচয়, সেই পৰিচয়খিনি আৰু অলপ দেৰি পিছত প্ৰকাশ পাব। বৰ্তমান সময়ত পৰিস্থিতি কেনেধৰণৰ? কোনো ধৰণৰ পৰিচয় যিহেতু লাভ কৰা নাই, কিন্তু আৰক্ষীয়ে কি আপোনালোকক সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে কি জনাইছে শেহতীয়া আপডেট? নাই, সংবাদ মাধ্যমে এইটোৱে জনাইছে, তেওঁলোকে শেহতীয়া আপডেট মতে তেওঁলোকৰ যিটো দুৰ্ঘটনা হৈছে তেওঁলোকৰ পৰিচয় উদ্ধাৰ কৰাৰ আগত তেওঁলোকক মানে চিকিৎসা মহাবিদ্যালয় নিয়াটো বেছি তেখেতলোকে গুৰুত্ব দিছে। হয়, যিহেতু যোৰহাটত কেইবাখনো উৰণ সেতু বৰ্তমান হ'ল আৰু এই উৰণ সেতুসমূহত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থাকে। সেয়া লাগিলে বৰুৱা চাৰিআলিৰ পৰা যিখন এটি ৰোডৰ ওপৰত আছে সেইখন সেতুৱে হওক, উৰণ সেতুৱে হওক, বা যোৰহাট মেডিকেল কলেজৰ সন্মুখত উৰণ সেতুৱে হওক, নৱালী উৰণ সেতুৱে হওক, এই ক্ষেত্ৰত যোৰহাটবাসীয়ে কি আচলতে পৰ্যবেক্ষণ কৰিছে যে এনেধৰণৰ উৰণ সেতুসমূহত সদায় দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ কি বিবেচিত কৰিছে? কিবা আচলতে চাওক, উৰণ সেতুটো ঠিকেই আছে, উন্নয়নৰ কাৰণে উৰণ সেতু বনাইছে, কিন্তু ৰাইজ আচলতে সজাগ হ'ব লাগিব। তেওঁলোকে য'ত অভাৰটেক কৰিব নালাগে তাত অভাৰটেক কৰে। স্পীড লিমিটটো তাত নাই, কোনো ধৰণৰ স্পীড লিমিট নাই। গতিকে আৰু চেঙেলীয়া যিখিনি যুৱক যুৱতী আছে তেওঁলোকৰ অভাৰ স্পীডত যেতিয়া বাইকখন লৈ যায় তেতিয়া এখন গাড়ী যাবৰ কাৰণে অসুবিধা হৈ যায়। আৰু সেইটো যান বাহন আৰক্ষীয়ে যান বাহন আৰক্ষী শাখাই সেইটো আচলতে গুৰুত্ব দিব লাগিব। আৰু এটা কথা কওঁ এইখিনিতে, যিহেতুকে যোৰহাটখন মহানগৰ হিচাপে যদিও স্বীকৃতি পোৱা নাই, তথাপিতো মানে এখন মহানগৰে হয়। মহানগৰ হিচাপে ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত হৈছে। হয় হয় হয়, স্বীকৃতিপ্ৰাপ্ত হৈছে। গতিকে ইয়াত যান বাহনৰ সংখ্যাটো যথেষ্ট বেছি। যোৰহাট নগৰখন যিমান দূৰ আয়তনত আছে তাতকে যান বাহনৰ সংখ্যাটো বহুত অধিক। গতিকে সেই যান বাহন চলাওতে নাচলতে যিটো লক্ষ্য কৰিব লাগে, যিধৰণে আচলতে যান বাহন নিয়ম মানিব লাগে, সেই নিয়ম মনা কিন্তু পৰিলক্ষিত নহয়। যিহেতুকে চব নৱালী অভাৰব্ৰিজখনত যথেষ্ট ভিৰ হয়, সেই ভিৰত কিন্তু অভাৰটেক কৰিবলৈ যায় আৰু অভাৰটেক কৰিবলৈ যাওঁতে আচলতে আজি এখন মুখামুখি সংঘৰ্ষ হৈছে। এখন বেলেগ গাড়ী অভাৰটেক কৰিছে আৰু মুখামুখি সংঘৰ্ষ হৈছে। গতিকে চাওক, জনতা আচলতে যি সাধাৰণ ৰাইজ বৰ্তমান সজাগ নহয়। আচলতে মটৰ চাইকেল বা গাড়ী চলাওঁতে যিবোৰ নিয়ম মানিব লাগে সেই নিয়মবোৰ নমনাৰ ফলতে আচলতে দুৰ্ঘটনা বেছি হৈছে। ধন্যবাদ জনাইছোঁ অনুপ কুমাৰ দত্ত।